নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ অসমীয়াৰ বুকৰ পৰা অসমীয়া ভাষা সাহিত্যৰ প্ৰথম এই যিটো টপিক, এই টপিকটো মই লৈ আহিছোঁ। আমি একদম ভালকৈ ডিছকাছ কৰিম। আৰু এই যিটো টপিক, এই টপিকটো একচুৱেলি সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, ফৰ এক্সাম্পল BEdৰ এণ্ট্ৰেঞ্চ, DLEdৰ এণ্ট্ৰেঞ্চ, আছাম পুলিচ বা ADRE, APSC সকলোবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে একচুৱেলি যথেষ্ট গুৰুত্বপূৰ্ণ। তেতিয়াহ'লে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব পাৰিব অনাতাঁৰ নাটক। গতিকে প্ৰথম অসমীয়া যিখন অনাতাঁৰ নাটক সেইখন হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ বিন বৰাগী। এই নাটকখন 1935 চনত আকাশবাণীৰ কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰ হৈছিল। এইবিলাকো আপোনালোকে মনত ৰাখি যাব, কেতিয়াবা সুধি দিব পাৰে। অভিধান প্ৰণেতা, প্ৰথম অসমীয়া ভাষা সাহিত্যৰ যিখন অভিধান, সেই অভিধানখনৰ প্ৰণেতা হৈছে যাদুৰাম ডেকা বৰুৱা। তেওঁ 1839 চনত এখন অসমীয়া ইংৰাজী অভিধান ৰচনা কৰিছিল, যদিও অভিধানখন প্ৰকাশ নহ'ল। কিন্তু এই যাদুৰাম ডেকা বৰুৱাই যিখন অভিধান ৰচনা কৰিছিল সেইখন কি হ'ল, প্ৰকাশ নহ'ল। অভিধান প্ৰকাশিত, গতিকে প্ৰথম প্ৰকাশিত হোৱা অভিধানখন কি হয়, সেইখন হৈছে অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰণেতা হৈছে মাইলছ ব্ৰনছন, এইটো মনত ৰাখিব। অমিত্ৰাক্ষৰ ছন্দত ৰচিত কাব্যখনৰ নাম হৈছে অভিমন্যুৰ বধ, ৰমাকান্ত চৌধুৰী। অসম বিষয়ৰ প্ৰথম ইয়েৰ বুক, সেইখন হৈছে আছাম ইয়েৰ বুক, যিখন লিখিছে শান্তনু কৌশিক বৰুৱা। গতিকে এই বুকখনৰ পৰাই মই এইখিনি টপিক উঠাই আনিছোঁ দেই। অসম বিষয়ক প্ৰথম বিশ্বকোষ, সংক্ষিপ্ত অসম বিশ্বকোষ। আৰু এই যিখন একচুৱেলি অসম ইয়েৰ বুক, এইখন একচুৱেলি এখন যথেষ্ট ভাল কিতাপ হয়। অসমৰ বিষয়ে যদি আপুনি জানিব বিচাৰে, এই কিতাপখন একচুৱেলি লোৱাটো একচুৱেলি যথেষ্ট প্ৰয়োজন। মোৰ মতেতো অসমত কম্পিটিটিভ এক্সাম দিবলৈ যোৱা প্ৰত্যেক ল'ৰা ছোৱালীৰ ওচৰতে এইখন বুক একচুৱেলি থাকিব লাগে। আৰু আপুনি যদি এখন ল'ব বিচাৰে, মই ডেছক্ৰিপশ্যনত বাৰু মই লিংকটো দি দিম, আপুনি তাৰ পৰাও লৈ ল'ব পাৰিব দেই। তাৰপিছত আহিলোঁ অসমীয়া ভাষাৰ বিষয়ে অসমীয়া লেখকে লিখা কিতাপ, সেইখন হৈছে এ ফিউ ৰিমাৰ্কছ অফ আছামিজ লেংগুৱেজ, আনন্দৰাম ঢেকিয়াল বৰুৱাৰ। তাৰপিছত আহি গ'ল অসমীয়া ভাষাৰ বিষয়ে কৰা গৱেষণা গ্ৰন্থ, প্ৰথমখন গৱেষণা গ্ৰন্থ, সেইখনৰ নাম হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এইখন লিখিছিল ডক্টৰ বাণীকান্ত কাকতীয়ে, গৱেষণা গ্ৰন্থ। আৰু এইখন হয়তো আপোনালোকে 9-10ত আপোনালোকে এইখন পাই আহিছে। তাৰপিছত আহি গ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী, প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী। সেই বুৰঞ্জীখনৰ নাম হৈছে অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী। লিখিছিলে কোনে? দেৱেন্দ্ৰনাথ বেজবৰুৱা। এইখিনিতে মই এটা কথা জনাই থ'ব বিচাৰিছোঁ, আপুনি যদি এই বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে 169ত আছে ষ্টাডি মেটেৰিয়েলছ। ইয়াতে আপুনি পাব মক পেপাৰ পাব, গোটেই 3খন বিশ্ববিদ্যালয়ৰ কাৰণে একেলগে পাই যাব। লগতে আপোনালোকক দিয়া হ'ব শিৱসাগৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মক পেপাৰখিনি আপোনালোকক দি দিয়া হ'ব। লগতে আপুনি পাব যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক পাব, টিচিং এপ্টিটিউডৰ এখন ই বুক পাব। আৰু এই গোটেইখিনি যদি লয়, আপোনাক এক্সট্ৰাকৈ ফ্ৰীকৈ কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ দিয়া হ'ব, NEP 2020 সৰ্বশিক্ষা অভিযান, RMSA আৰু RT Act 2009ৰ ওপৰত থকা নোটছ দিয়া হ'ব। আৰু মেথছৰ যি অলপ নোটছ আছে সেইখিনিও আপোনালোকক দি দিয়া হ'ব। গতিকে আপোনালোকে এইখিনি যদি ল'ব বিচাৰে, তেতিয়াহ'লে এই যিটো নাম্বাৰ দেখিছে, এই নাম্বাৰটোত আপুনি পে'মেণ্টটো কৰি, অৰ্থাৎ 169 ৰুপিজ পে'মেণ্ট কৰি, এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব। আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? সেইখন হৈছে মোৰ জীৱনৰ সোঁৱৰণ। কোনে লিখিছিল? লক্ষ্মীনাথ বেজবৰুৱাদেৱে। ঠিক আছে, এতিয়া আহিছোঁ আধুনিক জীৱনীলৈ। আধুনিক জীৱনী প্ৰথমখন হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ। কোনে লিখিছিল? গুণাভিৰাম বৰুৱা। আপোনালোকে এইখিনি হয় লিখি যাব, নহয় স্ক্ৰীনশ্বট মাৰি যাব দেই। তাৰপিছত আহিব প্ৰথম অসমীয়া আধুনিক নাটক, সেইখন হৈছে ৰাম নৱমী। কোনে উলিয়াইছিল? গুণাভিৰাম বৰুৱা। ঠিক আছে, প্ৰথম ইয়েৰ বুক, সেইখন হৈছে অসম ইয়েৰ বুক। কোনে উলিয়াইছিল? শৰাইঘাট প্ৰকাশন, 2002 চন। তাৰ পৰা আহি গ'ল উচ্চাৰণৰ অভিধান, অগ্ৰণী উচ্চাৰণ অভিধান, 2021 চনত উলিয়াইছিল সুমন্ত চলিহাই। ঐতিহাসিক উপন্যাস, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখন হৈছে ভানুমতী। এইখন কোনে লিখিছিল? পদ্মনাথ গোহাঁই বৰুৱা। তাৰপিছত কথা কবিতাৰ ৰচয়িতা, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা কোন হয়? যতীন্দ্ৰনাথ দুৱৰা। এখেতক অৱশ্যে কথাকবি নামেই জনা যায়, নহয় জানো? তাৰপিছত আহিল কম্পিউটাৰৰ সহায়ত ছপা কৰা গ্ৰন্থ। গতিকে প্ৰথম অসমীয়া কম্পিউটাৰৰ সহায়ত ছপা কৰা গ্ৰন্থখনৰ নাম কি? এইখন হৈছে প্ৰেমত পৰিলোঁ নেকি। কোনে লিখিছিল? ডক্টৰ দিলীপ কুমাৰ দত্ত। তাৰপিছত আহি গ'ল কেৰিয়াৰ বিষয়ক পূৰ্ণাংগ
পুথি সেইখন হৈছে কেৰিয়াৰ গাইড 1997ত আহিছিল কোনে লিখিছিল প্ৰীতিমা কৌশিক বৰুৱা ঠিক আছে তাৰপিছত আহি গ'ল গদ্য ৰচনা এইটো চাগে আপোনালোকে গম পাইছেই ভট্টদেৱৰ কথাকেইটা মানে ভট্টদেৱে লিখিছিল এই কথাকেইটাখন গদ্য লেখকজন হৈছে ভট্টদেৱ গ্ৰন্থপঞ্জী হৈছে অসমীয়া পুথিৰ তালিকা ঠিক আছে তাৰপিছত আহিলোঁ আমি গল্প সংকলনত আপোনালোকে চাব পাৰিব সুৰভি কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱ তাৰপিছত চাব পাৰিব গীতৰ স্বৰলিপিৰ গ্ৰন্থ এইখন হৈছে সংগীত কোষ কোনে লিখিছিল লক্ষ্মীৰাম বৰুৱা চুটিগল্পৰ ৰচয়িতা প্ৰথম চুটিগল্পৰ ৰচয়িতা কোন লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা প্ৰথম সনেটটো কি হয় প্ৰথম সনেটটো হৈছে প্ৰিয়তমাৰ চিঠি আৰু লিখিছিল এইটো কোনে হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম সনেট আৰু সনেট পুথি দুটা বেলেগ আকৌ দেই সনেট বুলি ক'লে প্ৰিয়তমাৰ চিঠি হ'ব আৰু সনেট পুথি বুলি ক'লে মালচ হ'ব আৰু এইখন লিখিছিল হিতেশ্বৰ বৰুৱা প্ৰথম ছপা উপন্যাসখনৰ নাম হৈছে লাহৰী আৰু এইখন লিখিছিল পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক আৰু এইখন লিখিছিল আত্মাৰাম শৰ্মা তাৰপিছত চাব পাৰিব জনজাতীয় জীৱনৰ আধাৰত ৰচিত উপন্যাস এইখন হৈছে মিৰি জীয়ৰী এইখন কোনে লিখিছিল ৰজনীকান্ত বৰদলৈ আপোনালোকে এই বুকখন পঢ়িছেনে কমেণ্ট ছেকশ্যনত জনাবচোন দেই তাৰপিছত আহিল জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া পুথি প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া পুথিখনৰ নাম কি সেইখন হৈছে মৃত্যুঞ্জয় এইখন কোনে লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আপোনালোকে এই মিৰি জীয়ৰী আৰু মৃত্যুঞ্জয় কিতাপকেইখন যোনে নাই পঢ়া পঢ়িবচোন একচুৱেলি যথেষ্ট ভাল হয় মই নিজেও পঢ়িছোঁ আৰু কোনে পঢ়িছে কমেণ্টত জনাব দেই তাৰপিছত জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম লেখিকা হৈছে মামণি ৰয়ছম গোস্বামী কেতিয়া পাইছিল 2000 চনত পাইছিল তাৰপিছত চাব পাৰিব ফিল্ম ডাইৰেক্টৰী সেইখনৰ নাম হৈছে লাইমলাইট ফিল্ম ডাইৰেক্টৰী আৰু ইয়াতে জড়িত থকা মানুহজনৰ নাম হৈছে অৰুণ লোচন দাস তাৰপিছত চাব পাৰিব বিদেশী কাব্যৰ পূৰ্ণাংগ অনুবাদ ইয়াতে আছে উমৰ তীৰ্থ কোনে কৰিছিল যতীন্দ্ৰনাথ দুৱৰা তাৰপিছত আহি গ'ল ভাষাতত্ত্বৰ বিষয়ক অসমীয়া গৱেষণামূলক গ্ৰন্থ সেইখন হৈছে অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি মানে এইখিনি আমি প্ৰথমখিনি ডিছকাছ কৰি আছোঁ দেই আৰু কোনে লিখিছিল দেৱানন্দ ভৰালী প্ৰথম ভ্ৰমণ কাহিনীখনৰ নাম হৈছে বিলাতৰ চিঠি কোনে লিখিছিল জ্ঞানদা ভিৰাম বৰুৱা তাৰপিছত চাব পাৰিব ৰামায়ণৰ কাহিনী ভিত্তিত ৰচিত অসমীয়া প্ৰথম নাটকখন কি সেইখন হৈছে ৰাম বিজয় নাট্যকাৰ হৈছে শংকৰদেৱ তাৰপিছত চাব পাৰিব প্ৰথম ৰামায়ণৰ অসমীয়া ভাঙনিকাৰজন কোন হয় এজন হৈছে মাধৱ কন্দলী চতুৰ্দশ শতিকাত কৰিছিল প্ৰথম ৰোমান্টিক কবিতাটো কি ৰোমান্টিক কবিতাটো হৈছে বনকুঁৱৰী আৰু এইটো লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম শিশু উপন্যাসখনৰ নাম কি এইখন হৈছে পাতালপুৰী তাৰপিছত চাব পাৰিব আৰু এইখন লিখিছিল কোনে হৰগোবিন্দ শৰ্মা তাৰপিছত আহিল শ্বেক্সপিয়াৰৰ অনুদিত নাট এইখন হৈছে কমেডি অফ এৰৰ্ছৰ অসমীয়া অনুবাদ ভ্ৰমৰংগ অনুবাদক হৈছে ৰমাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱা প্ৰথম সম্পূৰ্ণ বিষয় বিশ্বকোষখনৰ নাম কি এইখন হৈছে প্ৰাথমিক বিজ্ঞান কোষ 5টা খণ্ড একচুৱেলি ইয়াতে আছে তাৰপিছত চাব পাৰিব সম্পূৰ্ণ সাধাৰণ বিশ্বকোষখন কি হয় প্ৰথম এইখন হৈছে সংক্ষিপ্ত অসমীয়া বিশ্বকোষ চন্দন কৌশিক বৰুৱা প্ৰথম সৰস্বতী সন্মান লাভ কৰা অসমীয়া সাহিত্যিকজনৰ নাম কি এজনৰ নাম হৈছে লক্ষ্মীনন্দন বৰা ঠিক আছে 2008 চনৰ কায়কল্প উপন্যাসৰ বাবে তেখেতে এই সৰস্বতী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তাৰপিছত চাব পাৰিব সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত নাটক মানে প্ৰথমখন সেইখন হৈছে শকুন্তলা এইখন কোনে কৰিছিল লম্বোধৰ বৰা তাৰপিছত চাব পাৰিব সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত অসমীয়া পুথি মানে প্ৰথমখন পুথি আৰু সেইখন হৈছে বনফুল কোনে লিখিছিল যতীন্দ্ৰনাথ দুৱৰা তাৰপিছত চাব পাৰিব সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত অসমীয়া উপন্যাস মানে প্ৰথমখন এইখন হৈছে ইয়াৰুঙ্গম এইখন কোনে লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰপিছত আহিল প্ৰথম হিন্দীলৈ অনুদিত অসমীয়া শিশু উপন্যাস এইখন হৈছে ৰশ্মিকী ৰাম হে প্ৰেমনাৰায়ণ দত্তৰ পোহৰৰ বাটত উপন্যাসৰ হিন্দী অনুবাদ ঠিক আছে গতিকে ইমানখিনি আছিলে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্ট লাভান্বিত হ'ল যদি এই ভিডিঅ'টো চাই আপুনি ভাল পালে এটা লাইক কৰিব আপুনি চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আপুনি ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আপুনি ভালে থাকক সুস্থ থাকক আজিলৈ আহিছোঁ ধন্যবাদ